যে সকলোৱে সমিল মিলেৰে ইলেকশ্যনত অৱতীৰ্ণ হ'ব বুলি মই ভাবোঁ আৰু বিধায়কসকলে হয়তো এটা সিদ্ধান্ত ল'ব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিধায়কসকলক এটা আহ্বান জনাইছে যে আমাৰ বিধায়কসকলে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নালাগে, খেলৰ পৰিৱেশটো যাতে ভাল হৈ থাকে, যিসকল খেল সংগঠক তেওঁলোকক যাতে আমি ইলেকশ্যন খেলি বিপদত নেপেলাওঁ বা খেলৰ লগত জড়িত সমগ্ৰ পৰিৱেশটোক আমি বেয়া এটা পৰিৱেশ কৰি খেলি নিদিওঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে বিধায়কসকলক মন্ত্ৰীসকলক আহ্বান জনাইছে। গতিকে মই ভাবোঁ বিধায়কসকলে চাগে অহাকালি নিৰ্বাচনৰ পৰা নিজকে বিৰত ৰাখে। কেইবাটাও গুৰুত্বপূৰ্ণ পদত বিধায়কসকল সেইটোৱে বিধায়কসকলৰ কনচেনচাছ ডেফিনেটলি হ'ব বুলি ভাবোঁ, কাৰণ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে আমাৰ বিধায়কসকলক মন্ত্ৰীসকলক আহ্বান জনাইছে আমি যাতে খেলৰ সুস্থ বাতাবৰণৰ স্বাৰ্থত, সুস্থ বাতাবৰণ ৰক্ষা কৰাৰ স্বাৰ্থত ইলেকশ্যনত অৱতীৰ্ণ নহওঁ, সেইটো নিশ্চয়কৈ চাগে আমি সিদ্ধান্ত ল'ম।